নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ আজিৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো কুশলে আছে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আমাৰ এই আধ্যাত্মিক অনুষ্ঠান ND24 গুৰুগৃহৰ পৰা বিশ্বাসে মিলয় শৰীৰ আজিৰ খণ্ডটি আৰম্ভ কৰিব বিচাৰিছো কালিৰ দিনটোত জ্যোতিষ মেধি বাবগৰাকীয়ে খুব সুন্দৰকৈ কলি নিগ্ৰহ আৰু ধৰ্মৰক্ষণৰ সেই অংশটিৰ পাঠ আৰু ব্যাখ্যা আগবঢ়ালে আহক আজিৰ খণ্ডটিও তেখেত আমাৰ মাজত উপস্থিত আছে গতিকে আজিও আমি তেখেতৰ জৰিয়তে ভাগৱতৰ প্ৰথম স্কন্ধৰ সেই অংশটিৰ পৰাই পাঠ আৰু ব্যাখ্যা শুনো আহক অনুষ্ঠানটি আৰম্ভ কৰো কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম সচিদানন্দ ৰূপায় বিশ্বোৎপত্যাদিহেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ শ্ৰীকৃষ্ণায় বয়ম নমঃ শ্ৰীকৃষ্ণায় বয়ম নমঃ ও নমো ভগৱতে বাসুদেৱায় সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত হুকমুখে আহি ভূমিত হৈলবিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰমহন্তয়ে পিয়ুক ৰসয়মৃত পৰমহন্তয়ে পিয়ুক ৰসয়মৃত চাৰি বেদয় অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ পৰম বেদান্ত ভাগৱত সনক সনন্দ মুনি যোগ জ্ঞান বিচাৰিয়া উদ্ধাৰিলা তাৰ সাৰ তত্ত্ব ৰাম উদ্ধাৰিয়া তাৰ সাৰ তত্ত্ব ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব পৰ বেদ বেদান্তৰ সাৰ ভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক পঢ়ি
অৰ্থ কণ পাৱে আৰ লাগ কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ শিষে আৰ বুজেও ভিপ্ৰায় কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে বুজিবে বাপৰ গহনাই ৰাম বুজিবে বাপৰ গহনাই কৃষ্ণ পৰম শ্ৰদ্ধাভাজন বাপ বান্ধৱ আই মাতৃ সমস্ত ND24 সংবাদ মাধ্যমৰ আজিৰ এই প্ৰভাতী অনুষ্ঠান বিশ্বাসে মিলয় হৰি সুন্দৰ আধ্যাত্মিক এই অনুষ্ঠানৰ যোৱাকালি ৰৈ যোৱা অংশৰ পৰা পুনৰ আজি আমি পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ হওক এই চেগতে আমি ND24 এই সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকা মুখ্য সম্পাদককে ধৰি সমস্ত কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু শক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু লগতে আজিৰ এই অনুষ্ঠানৰ আধৰুতা শ্ৰী এঞ্জেলা চাংমাই আইগৰাকীৰ প্ৰতিও আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আজি আমি পৰীক্ষিতৰ কলি নিগ্ৰহ এই অধ্যায়ৰ ৰৈ যোৱা অংশভাগ আকৌ আমি পাঠ কৰিবৰ কাৰণে প্ৰয়াস প্ৰযত্ন কৰিছোঁ হওক ND24 এই আধ্যাত্মিক অনুষ্ঠানটোৰ সমূহ শ্ৰোতামণ্ডলীলৈ আমাৰ এই প্ৰত্যুষতে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু শক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ হে বাপ আই মাতৃসকল আজিৰ এই অনুষ্ঠানটিৰ পৰীক্ষিতৰ কলি নিগ্ৰহৰ যি অংশ ইতিমধ্যে আমি কালি আলোচনা কৰিলোঁ সেই আলোচনাৰ মৰ্মে পৰীক্ষিত ৰজাই বৃষ আৰু ধেনুক চাণ্ডাল কলিয়ে প্ৰহাৰ কৰি থকা সময়ত আহি উপস্থিত হৈ তিনি ভৰিৰ ওপৰত তিনি ভৰি ভাঙি দিয়াৰ পিছত এখন ভৰিৰ ওপৰত নিৰ্ভৰ হৈ থকা বৃষক পৰীক্ষিতে সুধিছিলে যে তোমাক কোনে এনেকুৱা কৰিলে কোনে তোমাক দণ্ড দিলে আৰু ধেনুৰ পা অৰ্থাৎ ধেনুকো সুধিছিলে ধেনু আচলতে পৃথিৱী আৰু বৃষ আচলতে ধৰ্ম গতিকে কোনে এনেকুৱা কৰিলে এই কথাটোৰ উত্তৰ সুধিছিলে আৰু নিজৰ পৰিচয়ও দি কৈছিলে যে মই কৃষ্ণৰ সেৱক ৰাজা আৰু এই ৰাজ্যত কোনেও দ্ৰোহ কৰিব নোৱাৰে কোনেও দণ্ড দিব নোৱাৰে কোনোবা দেৱতায়ো যদি কৰিব বিচাৰে তাকো কিন্তু মই সোধাই নেৰোঁ বুলি কৈছিলে আৰু এইখিনি কথা শুনাৰ পিছত বৃষ ৰূপী ধৰ্মই পৰীক্ষিতক কৈছিলে হয় যে হে মহাৰজা তুমি পাৰিবা কাৰণ তুমি সৰ্বগুণেৰে গুণান্বিত ৰজা কাৰণ যাৰ বংশত স্বয়ং ভগৱন্ত ঈশ্বৰ কৃষ্ণই সেৱক হৈছে মন্ত্ৰী হৈ মন্ত্ৰণা দিছে দিনে ৰাতিয়ে উজাগৰে থাকি যাক ৰক্ষা কৰি আছে যিজনক ধ্যানতো দেখিবলৈ নাপায় যিজনক বেদৰ ৰহস্য তত্ত্ব বুলি কয় সেইজনে
সেইজন প্ৰভু ভগৱন্ত অনন্ত কোটিৰ ব্ৰহ্মাণ্ড অধিকাৰী ভগৱন্ত ঈশ্বৰ কৃষ্ণক যিটো বংশয়ে বশ্য কৰি পেলাইছে, সেই পঞ্চ পাণ্ডৱৰ লগত উঠা বহা কৰোঁতা, সততে সহায় কৰোঁতা এগৰাকী ভিতৰ নিচিনা কৰ্মচাৰীৰ নিচিনাকৈ যিজন জগতৰ ঈশ্বৰে কৰ্ম কৰিবলৈ বাধ্য হৈছে, কাৰণ একমাত্ৰ তেওঁলোকৰ ভকতিত সন্তুষ্ট হৈ। গতিকে হে ৰজা, মই পাণ্ডৱৰ গুণাৱলী কিমান কম কৈ অন্ত কৰিব নোৱাৰোঁ, কাৰণ জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণেই সেৱা কৰি গৈছে এই বংশটোক। গতিকে তুমি সেই বংশৰে পৰম পবিত্ৰ, আমাকতো অভয়দান দিবাই, এইটো কোনো কথা নাই। এনেকুৱাকৈ কোৱাৰ পিছত ধৰ্মই আকৌ ক'লে, এই কোনে দুখ দেয় যিটো পুছিলা সংশয়, কহিবে নোৱাৰো তাক নৃপতি নিশ্চয়, এই জ্ঞানী বোলে দেয় দুখ আত্মায়ে আত্মাক, কুতৰ্কী পণ্ডিতে দোষই নানা দেৱতাক, গ্ৰহে পিৰৈ দৈৱজ্ঞ জ্যোতিষ প্ৰমাণ, মীমাংসিকে বলৈ হবে কৰ্মেহে প্ৰধান, লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে হবে কয়, এজাৰ যেন মতি কৈ নজানি নিশ্চয়, যে হে ৰজা, তুমিতো সুধিলা যে আমাৰ দুখৰ কাৰণটো, কোনে দুখ দিছে, কোনে পীড়া দিছে। হে ৰজা, এই কথা ক'ব নোৱাৰোঁ, কাৰণ জ্ঞানমাৰ্গীসকলে আমাৰ দুখৰ কাৰণবিলাক নিজৰ উপলব্ধিৰে কয়, বোলে আত্মাৰ কাৰণে আত্মাই দুখ পায়। কুতৰ্কী পণ্ডিতবিলাকে নানা দেৱতাৰ ৰোষত পৰা বুলি ক'ব, যে এই দুখবিলাক দেৱতা ৰুষ্ট হৈছে, তাৰ কাৰণে দুখ পাবলগীয়া হৈছে বুলি দেৱতা পূজাৰ বিধান দিব। এইটো কুতৰ্কী পণ্ডিতৰ কথা। আৰু জ্যোতিষ চাই দৈৱজ্ঞসকলে ক'ব, এয়া গ্ৰহ দোষৰ বাবে হৈছে, গ্ৰহই পীড়া কৰিছে, তো গ্ৰহ পূজা কৰিব লাগিব, অৰ্থাৎ গ্ৰহৰ পীড়াত এনেকুৱা দুখ হোৱা বুলি কয়। আৰু মীমাংসিকে আকৌ ক'ব কৰ্মৰ কাৰণে হোৱা বুলি ক'ব। গতিকে লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে হবে কয়, লোকপ্ৰৱৰ্তিত এই যে মানে মুখ বাগৰি অহা কথাবিলাকৰ লেখীয়াকৈ লোকাৱৰ্তী নিজে নিজে ৰচনা কৰা, নিজে নিজে বিবেচনা কৰা ধ্যান ধাৰণাৰে কোৱা কথাবিলাকৰ মতেই নিজকে ক'ব যে অমুকৰ কাৰণে অমুক হ'ল, তমুকৰ কাৰণে তমুক হ'ল। যাৰ যেনেধৰণৰ চিন্তা ভাৱনা, ঠিক তেনেধৰণে তেনেকৈ ক'বলৈ চেষ্টা কৰিব। গতিকে এতিয়া মোৰ যি দুখ, এই দুখটো কিয় হ'ল, কেনেকৈ হ'ল, সেইটো মই ক'ব নোৱাৰিম।
তে এইখিনিতে সেই বাপ সমস্ত আই মাতৃ সমস্ত ভাগৱতৰ এই কথাবিলাক আমাৰ দৈনন্দিন জীৱনতো প্ৰচলিত হৈ আছে। আমাৰ সাংসাৰিক লোকসকলৰ জীৱনলৈকে কেতিয়াবা যদি দুখ দুৰ্দশা আহে তেতিয়া আমি চিধাই সেই দুখ দুৰ্দশাৰ উপশম বিচাৰি আমি বিভিন্নজনৰ ওচৰলৈ যাওঁ, নিজৰ কথাবিলাক নিবেদন কৰোঁ আৰু সেইমতে মতি অনুসাৰে যিবিলাক বিধান দিব তাক আমি পালন কৰিবলৈ যত্ন কৰোঁ। কোনোবাই ক'ব তোমাক গ্ৰহই পীড়া কৰিছে, তুমি গ্ৰহ পূজা কৰিব লাগিব, শনি পূজা কৰিব লাগিব। কোনোবাই ক'ব নহয় তোমাৰ দেৱতাৰ ৰুষ্ট হৈছে, তুমি দেৱতাৰ পূজা ভালকৈ দিয়া নাই, তাকে কৰিব লাগিব। এই ধ্যান ধাৰণাৰে আমি আমাৰ প্ৰাত্যহিক জীৱনত আমি এইবিলাক কৰিবলৈ যাওঁ। কিন্তু ভাগৱতে প্ৰকৃততে আমাৰ দুখৰ কাৰণবিলাক, দুখ আমি কিয় পাওঁ আৰু সেই দুখবিলাক কেনেকৈ হয় তাৰ কাৰণটো নিৰ্ণয় কৰি থৈ গৈছে। গতিকে দুখৰ কাৰণটো যেতিয়া আমি জানিব পাৰিম আৰু সেই দুখৰ অৱসানৰ কথাও আমি চিন্তা কৰিব লাগিব। এতিয়া আমাক যে আত্মাই আত্মাক দুখ দিয়া বুলি জ্ঞানীসকলে কয়, এতিয়া এই আত্মানো কি? আত্মাই আত্মাক দুখ দিব পাৰে নেকি? এই সন্দৰ্ভত ভাগৱতে কি কৈছে, আমাক গুৰুজনাই কি কৈছে, এই কথাটো আমি মানিব লাগিব, আমি বুজিব লাগিব। এতিয়া আত্মা শব্দটোৰ যিটো ধাতুগত অৰ্থ তাক আমি বিশ্লেষণ কৰিব লাগিব। আত্মা শব্দটো মূল ধাতু আত বা অপ আৰু তাৰ পৰা আত্মা হৈছে। এই আত বা অপ ইয়াৰ অৰ্থ হৈছে, আত মানে হৈছে যি সৰ্বব্যাপক আৰু অপ শব্দৰ অৰ্থ হৈছে যে যি চিৰ সনাতন। অৰ্থাৎ আত শব্দৰ অৰ্থ হৈছে যে চিৰ সনাতন আৰু অপ শব্দৰ হৈছে সৰ্বব্যাপক। যি সৰ্বব্যাপক সকলোতে যি মানে আছে সেয়াই হৈছে মানে আত্মা, অৰ্থাৎ ভগৱন্ত ঈশ্বৰ আত্মা সমস্ত প্ৰাণীত আছে। আৰু সেইকাৰণে গুৰুজনাই ভক্তি ৰত্নাকৰ শাস্ত্ৰত কৈছে যস্মাদিছো ইদং সৰ্বং তস্য শক্তিয়া মহাত্মন তস্মাদেবৈ সতু বিষ্ণু বিঘ্ধাতু প্ৰবেশনাৎ। অৰ্থাৎ এই চৰাচৰ জগতত যি শক্তিৰূপে আমাক সকলোকে চলাই আছে আৰু সেইটোৱে হৈছে আত্মা। আৰু এই আত্মা বিষ ধাতুত অনত প্ৰত্যয় লগ হয়, যি বিষ্ণু বুলি কয়। বিষ মানে প্ৰৱেশ কৰা, অৰ্থাৎ সেই আত্মাকে আমাৰ ভিতৰত সোমাই থকা ঈশ্বৰ বা বিষ্ণু বুলি কয়। সেইকাৰণে কৈছে আত্মাৰূপে জানা ইটো জগতত আচন্ত হোৱা প্ৰৱেশ এহি হেতু তেখে ঈশ্বৰক বিষ্ণু বুলিয় নাম বিশেষ। অৰ্থাৎ সেইকাৰণে ঈশ্বৰক বিষ্ণু বুলি কয়, যিজনে আমাৰ প্ৰৱেশ হৈ আছে আত্মাৰূপে সমস্ত প্ৰাণীতে আছে। গতিকে এই আত্মাই আৰু আত্মাক কেনেকৈ দুখ দিব পাৰে, এই কথাটো কেতিয়াও গ্ৰহণীয় কথা নহয়। ভাগৱতে এই কথাটো কোৱা নাই। ঠিক তেনেদৰে কুতৰ্কী পণ্ডিতসকলে দেৱতাক দোষাৰোপ কৰে, দেৱতাই এনেকুৱা কৰিছে তেনেকুৱা কৰিছে। এই কথাটোও কিন্তু ভাগৱতে তাক গ্ৰহণ কৰা নাই। আৰু জ্যোতিষে যি গ্ৰহপ্ৰিয়াৰ কথা কৈছে, এই ৰত্ন বাখৰ এইবিলাক যে পৰিধান কৰিবৰ কাৰণে, গ্ৰহ দোষৰ উপশম কৰিবৰ কাৰণে যি বিধান দিছে সেইটোও কিন্তু ভাগৱতে কোৱা নাই। আৰু কৰ্মৰ অধীন মীমাংসাসকলে কৰ্মৰ বিষয়ে কৈছে, সেইটোকো কিন্তু ভাগৱতে সিদ্ধান্ত দিয়া নাই। তেনেদৰে ভাগৱত সৰ্বশাস্ত্ৰ শিৰোমণি গ্ৰন্থ, সমস্ত বেদান্তৰ সাৰ তত্ত্ব নিহিত থকা ভাগৱত শাস্ত্ৰ। গতিকে ভাগৱতে যিটো সিদ্ধান্ত দিয়ে, ভাগৱতে যিটো কথা কয়, সেইটোহে আমি
পালন কৰিব লাগিব, সেইটোহে আমি গ্ৰহণ কৰিব লাগিব। সেইকাৰণে এইবাৰ বৃক্ষৰূপী ধৰ্মই তেওঁৰ জীৱনলৈ অহা দুখৰ কাৰণটো কি কাৰণত হ'ব পাৰে, কেনেকে ধৰণে দুখবিলাক আহে, সেই কথাখিনিকে অৱতাৰণা কৰি আকৌ কৈছে, একান্ত ভকত হবে কহে হেন ন্যায় মিলৈ সুখ দুখ হবে ঈশ্বৰ ইচ্ছায় তত নপাই কহে যাহাৰ যেন মতি কৰিও ক বিমৰিষ আপুনি নৃপতি হেন শুনি পাইলা ৰাজা মনত বিচাৰি জানিলোৱে হেন্তে ধৰ্ম বৃষৰূপ ধাৰি এতেকেহে পৰ পাপ নকৰাবি দিত কৈ যিটো হৈ সিটো তেনে পাপ চিত্ত। হে ৰজা, এই যে সুখ আৰু দুখ, একান্ত ভকতসকলে এই কথাখিনিকে কয়, এইটো ন্যায়পূৰ্ণ কথা, এইটোৱে সত্য কথা। এই সুখ দুখবিলাক ঈশ্বৰৰ ইচ্ছাত এই হয়। কিন্তু এই তত্ত্বটো উপলব্ধি কৰিব নোৱাৰি বিভিন্নজনে বিভিন্ন ধৰণে কথাবিলাক ক'বলৈ যায়, দুখৰ কাৰণবিলাক বৰ্ণনা কৰিবলৈ যায়। কিন্তু একান্ত ভকত হবে কহে হেন ন্যায়। একান্ত ভকতে এই ন্যায়ৰ বিষয়ে এই সুন্দৰ তত্ত্বটো উপলব্ধি কৰি পেলাই কয় যে আমাৰ যিবিলাক সুখ, আমাৰ যিবিলাক দুখ, এইবিলাক সকলো ঈশ্বৰৰ ইচ্ছাত হয়। ঈশ্বৰৰ ইচ্ছাতে সুখ আৰু দুখবিলাক মিলে। এইখিনিতে আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধৰে ভীষ্ম মুখ্য উৎসৱ কথন ইতিমধ্যে আমি আমাৰ একাদিক্ৰমে এই ND24 চেনেলৰ জৰিয়তে প্ৰকাশ হৈ গৈছে। বিভিন্নজনে সুন্দৰকৈ বিশ্লেষণ আগবঢ়াই গৈছে। তাত এই ভীষ্মৰ মুখ্য উৎসৱ কথনতো এই কথাখিনিকে আছে। ভীষ্মৰ যে এই যে হৰসজ্জাত পৰিবলগীয়া যিটো অৱস্থা হ'ল, এইটো কিহৰ কাৰণে হ'ল, এই কথাখিনিৰ দুখ প্ৰকাশ কৰি কুন্তী মাতৃয়ে সুধিছিলে। তেতিয়া পিতামহ ভীষ্মই এইটোৱে কৈছিলে যে এই ললাটত এই যিবিলাক দুখ হয়, এইবিলাক যে কষ্ট হয়, এইবিলাক সকলো কালে কৰে, কালৰ ইচ্ছাত হয়। অৰ্থাৎ ঈশ্বৰ হৈছে মহাকাল, কালৰো কাল, মহাকাল ঈশ্বৰ কালে এইবিলাক অঘটনক ঘটন কৰাই, নঘটিবলগীয়া ঘটাই দিয়ে আৰু ঘটিব নলগীয়াবিলাকক নঘটাকৈ ৰাখে। এইটো ঈশ্বৰ কালৰ কথা। গতিকে আমাৰ জীৱনলৈ অহা যি দুখ আৰু সুখ, এয়া ধৰ্মই কোৱা কথা। ধৰ্ম মানে পৃথিৱীয়ে কোৱা কথা, মানে ধৰ্ম অৰ্থাৎ বৃক্ষৰূপী ধৰ্মই কোৱা কথা। ধৰ্ময়ে কৈছে যে আমাৰ সুখ দুখবিলাকৰ মূল কাৰণবিলাক যেনেকৈ একান্ত ভকতসকলে এই ন্যায়টো কয়, অৰ্থাৎ ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ ধৰ্মৰো মূল কথাটোৱে হৈছে ঈশ্বৰৰ ইচ্ছাত সকলোবিলাক হয়। গতিকে আমাৰ জীৱনলৈ অহা সুখ দুখবিলাক আমি আমাৰ এই সাংসাৰিক জীৱন যাপন কৰিবলৈ যাওঁতে আমাৰ সুখ দুখ থাকিব। কাৰণ সুখ অবিহনে দুখ নহয়, দুখ অবিহনে সুখ নহয়। এইখন মায়াৰ সংসাৰ। এই মায়াময় সংসাৰত সুখ আৰু দুখ ইপিঠি সিপিঠিৰ লেখীয়া, ইয়াৰ কোনো
কোনো হাত সাৰিব নোৱাৰে সুখ দুখৰ সমষ্টি এটা জীৱন গতিকে সময়ত দুখো ভাল হয় দুখৰো প্ৰয়োজন হয় আৰু সুখৰো প্ৰয়োজন হয় সেইকাৰণে সুখ দুখ জীৱনৰ ফুৰে পাছে পাছে বুলি কৈছে গতিকে এই সুখ আৰু দুখ আমি এই দুয়োটা অৱস্থাত আমি মানে কেনেদৰে তাৰ ভাৰসাম্য ৰক্ষা কৰিব লাগে এই কথাটো শ্ৰীমদ ভাগৱত গীতাতো কৈছে দুখেষু নুদ্বিগ্ন মনা সুখেষু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিতধি মুনিৰ উচ্যতে অৰ্থাৎ যিয়ে দুখতো অধীৰ নহয় দুখতো ভাগি নপৰে আৰু সুখতো আত্মহাৰা নহয় সেইজন হৈছে ধীৰ সেইজন হৈছে স্থিৰ সেইজনকে স্থিতপ্ৰজ্ঞ বুলি কয় গতিকে আমি স্থিতপ্ৰজ্ঞ হ'বলৈ চেষ্টা কৰিব লাগিব আমাৰ কৃপালু গুৰুজনাই তেনেধৰণৰ স্থিতপ্ৰজ্ঞই হৈছিলে কাৰণ গুৰুজনাৰ আদৰ্শ আৰ্হি আমাক এই নিজৰ জীৱনত কৰি দেখুৱাই থৈ গৈছে চাওকচোন যেতিয়া মানে শাস্ত্ৰ আলোচনা কৰি থকাৰ সেই মুহূৰ্তত এজন ভকতে আহি গুৰুজনাক খবৰ দিলে যে কৃপালু গুৰু এটা ভাল খবৰ আনিছোঁ এটা পু জন্ম হৈছে আপোনাৰ বৰপুৰ জন্ম হৈছে বুলি কৈছিলে গুৰুজনাই কিন্তু সেই সময়ত আনন্দত স্ফূৰ্তি কৰিবৰ কাৰণে গুৰুজনাই এনেকৈ আত্মহাৰা হোৱা নাই আজিৰ দিনততো মিঠাই খাব লাগিব বুলি ক'ব বন্ধুবিলাকে পাৰ্টি দিবলৈ ক'ব কিন্তু গুৰুজনাক খবৰটো দিয়াৰ লগে লগে গুৰুজনাৰ মনৰ পৰা এটা বিষাদৰ মানে বতৰা আহিছে বিষাদৰ ধ্বনি আহিছে উচ্চাৰিত হৈছে পাৱে পৰি হৰি কৰহু কাতৰি প্ৰাণ ৰাখবি মোৰ বিষয় বিষধৰ বিশেষ ৰজৰ জীৱন নৰয়ে মোৰ প্ৰাণ ৰাখবি মোৰ এনেকুৱা এটা সুখৰ মুহূৰ্তত আনন্দৰ মুহূৰ্তত বিষাদৰ গীত ওলাইছে কি বুজাইছে এই সংসাৰত আমি যিমানেই সুখ আনন্দত মতলীয়া হৈ নাথাকোঁ কিয় এই সুখৰ পিছত আকৌ দুখো আছে সেইবাবে কৃপালু গুৰুজনাই সুখতো আত্মহাৰা হোৱা নাই আৰু দুখতো ভাগি পৰা নাছিলে কমললোচনৰ মৃত্যুৰ বতৰা যেতিয়া গুৰুজনাক ওচৰত জনালে গুৰুজনে গম পালে কমললোচনৰ মৃত্যু সৰু পুত্ৰ কমললোচনৰ মৃত্যুৰ বতৰা পাই গুৰুজনা মৰ্মাহত হোৱা নাই ব্যথিত হোৱা নাই কাৰণ এইখন সংসাৰত দুখ সুখৰ সমষ্টি এইখন সংসাৰ গতিকে এই দুখ সুখ ঈশ্বৰৰ ইচ্ছাত হয় আমি কৰোঁ বুলি কোনেও কৰিব নোৱাৰোঁ এনেধৰণৰ ভাৱনাৰে স্থিতপ্ৰজ্ঞ হৈ আমি আমাৰ জীৱন আগবঢ়াই নিবই লাগিব নহ'লে আমি দুখত দুখী হৈ থাকিলে দুখতে ম্ৰিয়মান হৈ থাকিলে আমি সুখখিনি উপলব্ধি কৰিব নোৱাৰিম আনন্দখিনি আমি গ্ৰহণ কৰিব নোৱাৰিম দুখৰ পিছত আকৌ সুখো আছে সেইকাৰণে কৈছে মানে আমাৰ এই যে সুখ আৰু দুখ এই সকলোবিলাক ভগৱন্তৰ ইচ্ছাত হয় গতিকে আমি সেই কথাটো মানিব লাগিব আৰু একান্ত ভকতসকলে সেইকাৰণে এই কথাটোক মানি পেলাই সেইকাৰণে দুখত ভাগি নাযায় আৰু সুখতো একেবাৰে আনন্দ আত্মহাৰা হৈ মানে উদ্বাউল হৈ নাযায় তাকেই কৈছে মানে তত্ত্ব নোপায় কহয়ে যাহাৰ যেনমতি কৰিও কবি মৰি আপুনি নিপতি গতিকে সেই নিপতি আপুনি নিজেই ভাবি চাওক যে মোৰ যিটো দুখ হ'ল যিটো কষ্ট হ'ল এইটো কিহৰ কাৰণে হৈছে আপুনি নিজেই ভাবি চাওক মই ক'বলগীয়া একো নাই এনেকৈ বৃক্ষৰূপী ধৰ্মই পৰীক্ষিতক উত্তৰ দিছে তাৰপিছতনো আকৌ কি কৈছে তাক আমি আকৌ পাঠলৈ যাওঁ হে ৰাম অ হেন শুনি পাইলা ৰাজা অ মনত বিচাৰি জানিলোৱে হেন্তে ধৰ্ম বৃক্ষৰো
ৰূপ ধাৰি এতে কেহে পৰ পাপ ও নকৰা বিদিত কৈ যিটো হৈ সিটো তেনহে পাপ চিত্ত এইখিনি পঢ়ি যোৱা গৈছে। গতিকে ৰজাই এতিয়া চিন্তা কৰি গম পালে যে আচলতে যদিও বৃষ ৰূপ লৈছে, কলেবৰ যদিও বৃষ, আচলতে ই বৃষ নহয়, ইয়া প্ৰকৃততে ধৰ্মহে। গতিকে ধৰ্মই এইখিনি কথা কৈছে। গতিকে এই কথাখিনিৰ জৰিয়তে ৰজাই গম পালে যে পাপ পুণ্য কি সকলো ধৰ্মৰ বিচাৰ। গতিকে য'ত পাপ সেইটো ধৰ্মই বিচাৰ কৰিব, য'ত পুণ্য সেইটো ধৰ্মৰ বিচাৰ কৰিব। গতিকে ধৰ্মই ইমানখিনি জনাৰ পিছত, ধৰ্মৰ তাত ইমানখিনি থকাৰ পিছত গতিকে পৰীক্ষিতে আৰু বুজিবৰ বাকী নাথাকিল। হে ধৰ্ম কিনো ভৈল তোমাক বিষাদ, হে ভাঙ্গিলে কতপ হোচ দয়া তিনি পাদ, কেৱলে সে আচৈ আবে সত্য নামে ভৰি, ও তাকো ভাঙ্গি বাক চাৱৈ কলিদন দধৰি। সেইবাবে ধৰ্মক এই যে ধৰ্মৰ বিষাদখিনি জীৱনলৈ যি দুখ আহিছে, এতিয়া পৰীক্ষিতে গম পাই গ'ল যে ধৰ্মৰ তিনি পাত অৰ্থাৎ তিনিখন ভৰি, তপ শৌচ আৰু দায়া, এই তিনিখন ভৰি ভাঙি গৈছে। কেৱল এখন ভৰি যে আছে, এইখন ভৰিৰ নামেই সত্য, অৰ্থাৎ সত্য তপ শৌচ দায়া। এয়া প্ৰতীকাত্মকভাৱে ধৰ্মৰ চাৰিখন ভৰি, সত্য তপ শৌচ দায়া। গতিকে এই তপ শৌচ আৰু দায়া এই তিনি পাত ইতিমধ্যে দুৰ্জন কলিয়ে ভাঙি পেলালে আৰু এখন ভৰিত নিৰ্ভৰ হৈ ধৰ্ম ৰৈ আছে। আৰু সেইখন ভৰিকো কলিয়ে দণ্ড দিবৰ কাৰণে, কলিয়ে ভাঙিবৰ কাৰণে চেষ্টা কৰি আছে। সেয়েহে এই যে ধৰ্মৰ তিনি পাত কলিয়ে ভাঙিছে, এটা পাত এখন ভৰি ৰৈ আছে, সেইটো বাস্তৱ ক্ষেত্ৰতো আমি গম পাওঁ। এই কথাটো ভাগৱতে আমাক এই ধৰ্মৰ তিনি ভৰি ভাঙি যোৱাৰ পিছত এখন ভৰিত ৰৈ আছে, এতিয়াও আমি সেই কথাটো উপলব্ধি কৰিব পাৰোঁ যে আমাৰ সকলোৰে সত্যত আমি এদিন হ'লেও এদিন সত্য যে উদ্ঘাটন হয়। যিমানেই আমি মিছাৰ আশ্ৰয় নলওঁ কিয়, যিমানেই আমি ঠগ প্ৰবঞ্চনা নকৰোঁ কিয়, সত্য কিন্তু এদিন হ'লেও এদিন ওলাবই ওলাব। গতিকে সত্যত ধৰ্ম ৰৈ আছে। তপ শৌচ দায়া, এতিয়া আমাৰ বিশেষত দয়া গুণ সমাজৰ পৰা হেৰাই গৈছে। এই দয়া মানে আমাৰ যিটো আনক উপকাৰ কৰা, যিটো আনক দয়া কৰা যিটো স্বভাৱ, সেই দয়াত কেতিয়াবা আমি যে নিৰ্দয় হ'বলৈ চেষ্টা কৰিছোঁ হওক। তাৰমানে আমি ইমানেই অসহিষ্ণু হৈছোঁ, মানে আমাৰ ধৈৰ্য নাইকিয়া হৈ গৈছে। আমি যে দয়া কৰিব লাগে, আমি যে আনক দয়াৰ দৃষ্টিৰে চাব লাগে, সেই জ্ঞানবিলাক আমি হেৰাই পেলাইছোঁ। শৌচ মানে সুচিতা, আমি শুদ্ধ ভাৱনাৰে সুচিতাৰে থাকিব যে লাগে। আমি শৌচ বুলি কোৱাৰ লগে লগে আমাৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুটা শৌচ আছে। আমাৰ খং ৰাগ অভিমান এইবিলাক আমি নথকাকৈ আমি শুচি হৈ থাকিব লাগে। আৰু বাহ্যিক শৌচৰ ভিতৰত আকৌ বহুকেইটা শৌচৰ কথা থাকে,
যেনে আমি অৰ্থৰ ক্ষেত্ৰতো টকা পইচা লেনদেনৰ ক্ষেত্ৰতো আমি সুচী হ'ব লাগে কাৰোবাৰ পৰা আমি ঋণ লোৱা টকা আমি ঘূৰাই নিদিয়াৰ প্ৰবৃত্তি কৰি মনোবৃত্তিৰে আমি যদি তেনেধৰণৰ চলিবলৈ সেইটো আমি অৰ্থ সুচত পৰিম অৰ্থাৎ আমি টকা পইচাৰ ক্ষেত্ৰতো সুচী নহ'ম গতিকে বিভিন্ন ক্ষেত্ৰত আমি সুচ হ'ব লাগিব এতিয়া সেইকাৰণে এতিয়া আমাৰ এই সুচ যিটো আমাৰ মানে সুচিতা গুণ সেই গুণটো যেন আমি ক্ৰমান্বয়ে হেৰাবলৈ লৈছোঁ কাৰণ আমাৰ এই যে সুচ নামৰ ভৰিখন যে কলিয়ে ভাঙিছে দয়া নামৰ ভৰিখন যে ভাঙিছে আৰু তপ নামৰ ভাঙিব তপ মানে ভগৱন্তৰ প্ৰতি ঈশ্বৰৰ প্ৰতি যিটো ধ্যান ধাৰণা চিন্তা ভাৱনা ঈশ্বৰ যে আছে জগতত ভগৱান বোলা বস্তুটো যে আছে তেওঁ যে আমাক দেখি আছে এই ধাৰণাটো আমি কেতিয়াবা হেৰাই পেলাই আমি নকৰিবলগীয়া কৰ্মত ব্ৰতী হওঁ আমি যেন গুৰু গোসাঁই নমনা হৈ আমি সংসাৰত চলিবলৈ লওঁ এই অৱস্থাৰ মানে এই যিটো অৱস্থালৈ আমি পৰ্যবেক্ষিত হ'বলগীয়া হৈছে একমাত্ৰ কাৰণটো হৈছে যে এতিয়া এই তিনিপাত তপ সুচ দয়া এই তিনিপাত হৰি কলিয়ে ভংগা কাৰণে গতিকে এতিয়া একমাত্ৰ এখন ভৰি ৰৈছে সেইখন হৈছে সত্য সেইকাৰণে সত্যই ঈশ্বৰ বুলি কৈছে মহাত্মা গান্ধীয়ে গতিকে যি সত্যই ভগৱন্ত ঈশ্বৰ বুলি কৈছে যে সেই সত্যতে অৰ্থাৎ ঈশ্বৰৰ অস্তিত্বত আমি বিশ্বাস কৰি সেই সত্যৰ অৰ্থাৎ ভগৱানকে ধ্যাই আমি তেনেধৰণে চলিব লাগিব আৰু সেইকাৰণে ভগৱান বোলা যিটো বিশ্বাস সেই বিশ্বাসটো আকৌ সত্যতে ৰৈ আছে সেইকাৰণে কৈছে কেৱলেহে আছয় আৱে সত্য নামে ভৰি তাকো ভাঙিবা কচাৱৈ কলি দণ্ড দৰে এতিয়া সত্যকো আঘাত কৰিবৰ কাৰণে বিশ্বাসকো আঘাত কৰিবৰ কাৰণে কলিয়ে চেষ্টা কৰি থাকে সেইকাৰণে কেতিয়াবা আমি অতি বিশ্বাসযোগ্য ব্যক্তিবিলাকৰ পৰাও অবিশ্বাসৰ কিছু কেতিয়াবা মানে নুশুনিবলগীয়া নভবলগীয়া হোৱা কথা কামবিলাকৰ জৰিয়তে আমি যেন এই পদ অৰ্থাৎ সত্য নামৰ পাত ভৰিখনকে যে কলিয়ে আঘাত কৰিবলৈ চেষ্টা কৰে সেই কথাবিলাক আমি উপলব্ধি কৰিব পাৰোঁ এইবাৰ আকৌ ধেনুক সুধিবলৈ লৈছে এই ধেনু ৰূপে জানিলোঁ এহেন্তে সুমতি কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈ লআতি ধ্বজ বজ্ৰ পংকজ গুচিল অলংকাৰ তাক স্মৰি কান্দন্ত খেদৰ নাহি পাৰ হে মাও মহি শুনি ওক ধৰ্ম বাপ এ নকৰা কলিক ভয় তেজিও সন্তাপ পৃথিৱী পৰ্যতিময়ী ফুৰোৱাকে চাই হে পাপী কলি আউৰ মূৰ হাতৰ নেৰাই আৰু এই ধেনুগৰাকীলৈকে গাইজনীলৈকে চাই পেলাই পৰীক্ষিতে কৈছে যে হে বসুমতী মই জানিছোঁ তুমি ধেনু ৰূপা হৈ মোক দেখা দিছা ইয়াত আচলতে তুমি প্ৰকৃততে পৃথিৱী মাতা তুমি বসুমতী কৃষ্ণৰ বিৰহ দুখত তুমি ক্ষীণকায় হৈ গৈছা কৃষ্ণ যে গুচি গ'ল এই তোমাৰ এই পৃথিৱীৰ পৰা তোমাক এৰি যে কৃষ্ণই গুচি গ'ল তাৰ বিৰহ তাপত দগ্ধ হৈ তুমিও এনেকৈ দুখ কৰিবলৈ লৈছা কাৰণ কৃষ্ণ যেতিয়া গ'ল
কৃষ্ণৰ যি পঞ্চ চিহ্ন খোজৰ যি চিহ্ন ধ্বজ বজ্ৰ পংকজ অংকুশ জব এইবিলাক হৈছে পৃথিৱীৰ অলংকাৰ গতিকে এই অলংকাৰবিলাক এতিয়া নাইকিয়া হৈ গ'ল ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল কাৰণে তুমি তাকেই দুখ কৰি তুমি অলংকাৰহীন হৈ পৰাৰ কাৰণে তুমি দুখ কৰিছা আৰু হে পৃথিৱী মা হে মহী আৰু হে ধৰ্ম তোমালোকক দুয়োকে মই কৈছোঁ তোমালোকে কলিৰ ভয়ত দুখ নকৰিবা দুখিত নহবা কিয়নো মই গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি মই কলিক কেতিয়াও ৰেহাই নিদিওঁ কলিয়ে মোৰ হাতৰ পৰা কেতিয়াও এৰি যাব নোৱাৰে কলিক মই শাস্তি দিহে এৰিম এনেদৰে ধৰ্ম আৰু পৃথিৱীক সান্তনা দিছে এ ধৰণিক ধৰ্মক আশ্বাসীয়েহি বুলি অদাবৰ আজুৰি খান্দা ধৰিলন্ত তুলি মোহৰ ৰাজ্যত আখি কৰয় অপকাৰ এ জানিলো পাতকি তোৰ কত কতাই ঘাৰ ধৰণী আৰু ধৰ্মক অৰ্থাৎ পৃথিৱী আৰু ধৰ্মক নৃপতি পৰীক্ষিতে আশ্বাস বান্ধি দিলে যে মই এই খান্দা লৈ মোৰ ৰাজ্যত অপকাৰ কৰা কলিক মই নিশেষ কৰিহে এৰিম এই পাতকীয়ে মোৰ ইয়াত ৰক্ষা গতি নাপাব মই কলি পাতকীক মই নিশেষ কৰিহে এৰিম এনেধৰণে আশ্বাস দিছে এন দেখি কলিৰ ইয়তে ধাতু যাই অ ৰাজ সিংহ মানে সবে পেলহাইলে সহায় দণ্ডৱতে পৰি হাতে ধৰিয়া চৰণ ত্ৰাহি ত্ৰাহি বুলি তান্তে পখিল শৰণ পৰীক্ষিতৰ এনে উগ্ৰ ৰূপ দেখি কলিৰ ভয়তে পেপুৱা লাগিছে আৰু কলিয়ে ৰাজ চিহ্নবিলাক নৃপতিৰ বেশ লৈ অধম চাণ্ডাল কলিৰ যি ৰাজ চিহ্ন আছিল সেই সকলোবিলাক সলকাই পেলালে আৰু লগে লগে দণ্ডৱত হৈ পৰীক্ষিতৰ চৰণত সেৱা জনালে আৰু আশ্ৰয় বিচাৰিলে আউৰ দ্ৰোহ নকৰিব দিয়া জীৱ দান অ ভৈলো ভৃতৰো ভৃত ৰাখা মোৰ প্ৰাণ এতে কাতৰ কৰৈ চৰণত ধৰি মহাত্ৰাসে তৰ তৰি কামপৈ হাত
ভৰি কলিয়ে পৰীক্ষিতৰ চৰণত ধৰি কাউ বাউ কৰিছে। হে ৰজা, মোক জীৱটো দান দিয়া, মোক মাৰি নেপেলাবা, মই ভৃত্যৰো ভৃত্য কৰি মোক ৰাখা, মই আৰু এনেধৰণৰ দোষ, এনেধৰণৰ অন্যায় দ্ৰোহ আচৰণ মই নকৰোঁ। এনেকৈ কলিয়ে পৰীক্ষিতৰ শৰণাগত হৈ চৰণত ধৰি একেবাৰে যেন ত্ৰাহি ত্ৰাহি বুলি পৰীক্ষিতক কাকুতি মিনতি কৰিছে। এতেকে কাতৰ কৰি চৰণত ধৰি মহাত্ৰাসে তৰতৰি কামপুই হাত ভৰি, আৰু ভয়তে হাত ভৰি কম্পমান হৈ আছে, কঁপি আছে। যদিহে পৰীক্ষিতে ইচ্ছা কৰে তেনেহ'লে পৰীক্ষিত আজি সমূলি শেষ। গতিকে যাতে পৰীক্ষিতে জীৱনটো ৰাখে, বচাই দিয়ে, তাৰে কাৰণে কলিয়ে পৰীক্ষিতৰ ভৰিত ধৰি এনেধৰণৰ কাকুতি জনাবলৈ লৈছে। এ হৰি বিমুখক ধাৱৈ ব্যাঘ্ৰৰ সমান, অ বৈষ্ণৱৰ আগে কলি মুখক সমান, বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ, কতো খেৰ কামৰৈ আঙ্গুলি লৈ মুখে, পৰিত্ৰাণ কৰা বাপ বুলি কান্দৈ দুখে। কলি হৰিবিমুখসকলৰ কাৰণে বাঘৰ নিচিনা হিংস্ৰ হৈ পৰে, আৰু বৈষ্ণৱৰ ওচৰত কলি কিন্তু সামান্য মুখক মানে নিগনিৰ লেখীয়া হৈ যায়, এন্দুৰৰ লেখীয়া হৈ যায়। আৰু সেইবাবে কলিয়ে এতিয়া যেন এনেধৰণৰ আচৰণ কৰিবলৈ লৈছে, মুখকৰ নিচিনাকৈয়ে যেন তেওঁ খেৰ মুখত লৈছে, আঙুলি মুখত দিছে, তেনেধৰণে আচৰণ কৰি নিজৰ দাসত্ব প্ৰকাশ কৰিছে। আৰু কান্দি কান্দি কৈছে, হে বাপ মোক উদ্ধাৰ কৰা। পৰীক্ষিতৰ চৰণত ধৰি এনেকৈ দুখ নিবেদন কৰি কান্দি কান্দি উদ্ধাৰৰ কাৰণে উপায় দিবলৈ কৈছে, উদ্ধাৰ কৰিবৰ কাৰণে কৈছে। গতিকে এইখিনিতে আমি বুজিব লাগিব যে কলি কাক গ্ৰাস কৰে বেছিকৈ, কলিয়ে কাৰ লগত বেছিকৈ খেলা কৰে। ভাগৱতী কৈছে যে কলি হৰি বিমুখৰ লগত বেছিকৈ খেলা কৰে। হৰি বিমুখীয়া লোকসকলক, ঈশ্বৰ নমনা লোকসকলক, ঈশ্বৰ বিশ্বাস নকৰা লোকসকলক, ভক্তিহীন লোকসকলক কলিয়ে বেছিকৈ ধৰে। সেইকাৰণে যেতিয়া অজামিলক যমদূতে হাতে গলে বান্ধি ধৰি আনিবলৈ ওলাইছিল, ভয়তে কনিষ্ঠ পুত্ৰৰ নাম কাঢ়িছিল নাৰায়ণ বুলি, আৰু সেই ক্ষণিক মুহূৰ্ততেই বিষ্ণুদূতে আহি অজামিল মহাপাপীক নিবলৈ চেষ্টা কৰোঁতে যমদূতে বাৰণ কৰিলে যে এই মহাপাপীক আমাৰ অধিকাৰ আছে। বিষ্ণুদূত আৰু যমদূতৰ মাজত এতিয়া এখন ডাঙৰ কাজিয়া লাগিল। যমদূতে ক'ব নহয় আমাৰ অধিকাৰ, আৰু বিষ্ণুদূতে কয় নহয় আমাৰ অধিকাৰ। ই মহাপাপী হ'লেও ই ঈশ্বৰৰ নাম লৈছে,
গতিকে নাম যিহেতু লৈছে 4 বেদৰ 4 অক্ষৰযুক্ত নাম ঈশ্বৰৰ নাম নাৰায়ণ নাম লৈছে গতিকে আমি তাক আমি পাবৰ কাৰণে যোগ্য আমাক প্ৰভুৱে এই ঈশ্বৰৰ নাম লোৱাসকলক নিবলৈ কয় কিন্তু যমদূতে কৈছে নহয় আমাৰ অধিকাৰ আছে ই গোটেই জীৱনত পাপ কাম কৰি গ'ল গতিকে এই মহাপাপী আমি নিবই লাগিব আমাক ৰজাই পঠিয়াইছে আমি ৰজাৰ দূত যমদূত হিচাপে আমি নিবই লাগিব তেতিয়া দুই পক্ষৰ মাজত কাজিয়া লাগিল আৰু কাজিয়া লাগোতে বিষ্ণুৰ দূতে যমৰ দূতক লাঠিৰে কোবালে চক্ৰেৰে কাটিলে আৰু চৰ খোদালে প্ৰচণ্ড চৰ মাৰিলে আৰু সিহঁতে কান্দি কাটি বিষ্ণুৰ দূতৰ পৰা পলাবলগীয়া হ'ল তাৰ ওচৰৰ পৰা গুচি যাবলগীয়া গৈ পেলাই ৰজাৰ আগত খবৰ দিলে গোচৰটো দিলে মহাৰাজ যমৰ আগত ক'লে যে মহাৰাজ সৰ্বনাশ কথা মহাপাপী অজামিল এই অজামিলক আমি আনিবলৈ যাওঁতে বিষ্ণুৰ দূতে আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল গতিকে আমি আনিব নোৱাৰিলোঁ আপোনাৰ বিচাৰ কি যে পাপীকটো আমি আনিব লাগে আমি সেই আজ্ঞাবাহী ভৃত্যই আনিবলৈ গৈছিলোঁ আমি কিয় আনিব নোৱাৰিলোঁ আৰু তেতিয়া যমৰাজে কৈছে যে তহঁতে কাক আনিব লাগে কাক আনিব নালাগে সেইটো কথা নাজানা নেকি নুবুজা নেকি শুন কাক আনিব লাগে কাক আনিব নালাগে মই কওঁ সেইমতে চলিবি এই কথাখিনি আমাৰ গুৰুজনাই অজামিল উপাখ্যানৰ কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানত সুন্দৰকৈ দিছে যে কৈছে যমৰাজে দূতৰ আগত কৈছে হে ৰাম যাহাৰ জিভায়ে নবলৈ কৃষ্ণৰ বিষ্ণুৰ গুণ নাম সৰ্বক্ষণ যিজনৰ মনে হৃদয় পদ্মত নিশ্চিন্তই কৃষ্ণ চৰণ যিজনৰ শিৰে নকৰৈ প্ৰণাম কৃষ্ণৰ পদ কমলে তাত মূৰ দায়ী নেৰিবি সদায় বান্ধিয়া নহাত গলে হৰিচৰণত সদায়ে বিমুখ নুশুনৈ কৃষ্ণৰ কথা মাধৱৰ একো কীৰ্তন কৰয় শ্ৰম কৰি মৰৈ বৃথা কৃষ্ণৰ কীৰ্তন নকৰি থাকয় আনহে কথা চুবাই সিটো পাপিষ্টক জানতে বান্ধি আন লোহাৰ ডাংগে কোবাই যি হৰিবিমুখীয়া লোক সেইসকলক ধৰি আনিব লাগিছে গতিকে কলিয়ে কাক ধৰে বেছিকৈ হৰিবিমুখীয়া লোকক বেছিকৈ ধৰে আৰু বৈষ্ণৱৰ আগত তেওঁ মুখক সমান বুলি প্ৰমাণ বুলি কৈছে গতিকে কলিয়ে যেতিয়া হৰিবিমুখীয়াক ধৰিব কলিৰ পৰা যেতিয়া হাত সাৰিব ৰেহাই নাপাব তেতিয়াই আচলতে সেই কলি মানেই পাপ কলি শব্দৰ অৰ্থই পাপ কলি মানে অন্যায় কলি মানে কলহ কলি মানে দণ্ড কলি মানে খৰিয়াল কলি মানে মিছা কলি মানে প্ৰবঞ্চনা কলি মানে ভ্ৰষ্টাচাৰ কলি মানে ব্যভিচাৰ কলি মানে দুৰাচাৰ কলি শব্দৰ অৰ্থ আমি এনেকৈ বুজিব লাগিব যে কলিয়ে ধৰিছে মানে অন্যায় অনীতি ব্যভিচাৰ ভ্ৰষ্টাচাৰে ধৰিছে গতিকে কলি মানেই দোষৰ সাগৰ বুলি কৈছে এই কলিৰ পৰা আমি হাত সাৰিবলৈকে আমি সদায় চেষ্টা কৰিব লাগিব সেইকাৰণে কলিয়ে বৈষ্ণৱক সদায় ভয় কৰে ভকত বৈষ্ণৱৰ ওচৰ নাচাপে ভকত বৈষ্ণৱৰ কাৰণে কলি একেবাৰে সামান্যৰ সামান্য প্ৰাণী হৈ যায় তাকেই বুজাইছে তাৰপিছত আকৌ কি কৈছে হে ৰাম মাৰিলন্ত খাওঁ বুলি হচকি তকায়া অ কলিৰ কাৰুণ্য দেখি সম্পজিল দায়া মনত বুলন্ত আত
আছৈ মহাগুণ ঐ ইচ্ছা মাত্ৰে উপজয় কলিত যত পুণ্য এ মনত আলচৈ নতু হৰি বোলৈ আখি এতেকে উপজয় মহাপুণ্য ৰাখি কৰিলে সেহি জৈ পাপ হেন গুণ জানি প্ৰাণে নমাৰিলন্তকো লিক মহামানী। পৰীক্ষিতে কলিক সেই খাণ্ডাৰে ঘা মাৰিব খুজিও কলিৰ এই কাৰুণ্য কথা শুনি, কাৰুণ্য বচন শুনি দয়া উপজিল। আৰু সেইবাবে পৰীক্ষিতে মনতে চিন্তা কৰিলে যে কলিয়ে মানে আচলতে ইচ্ছা কৰিলে থাকিব পাৰে, ইচ্ছা কৰিলে নাথাকিব পাৰে। গতিকে কলিৰ আমি পুণ্য অৰ্জন কৰিব পাৰোঁ আৰু পাপো অৰ্জন কৰিব পাৰোঁ। গতিকে এতেকে উপজয় মহাপুণ্য ৰাখি কলিৰ জৰিয়তে আমি এই কলি মানে এটা যুগকো বুজাইছে। ইয়াত আমি কি কৰিব পাৰোঁ? পুণ্য সঞ্চয় কৰিব পাৰোঁ আৰু পাপো অৰ্জন কৰিব পাৰোঁ। এই কথাটো ভাবি বিবেচনা কৰি পেলাই কলিক মানে ৰজা পৰীক্ষিতে প্ৰাণে নমাৰি পেলাই মানে সেই খাণ্ডা হাতত লৈও যেন ৰেহাই দিলে। এই হাসি হাসি বোলন্তক লিক কৃপাময় এই এৰ চৰণক দিলো নিৰ্ভয় আউৰ শংকা নকৰ ৰাখিলো প্ৰাণ তোৰ অৰে পাপী কলি নতু কথা শুন মোৰ বীৰয় অৰ্জুনৰ যশ ধৰ্মই নাতি কৰে কৃতাঞ্জলি যিটো আমাক সম্প্ৰতি আউৰ নাই তোৰ মোত হন্তে কিছু ভয় কিন্তু মোৰ দেশতন ৰবি দুৰাশয়। এতিয়া ৰজা পৰীক্ষিতে কলিক ৰখাৰ ব্যৱস্থা কৰিলে। আকৌ কৈছে, কলিক ক'লে যে সেই কলি হ'ব দে, তই মোৰ চৰণৰ পৰা এৰি দে, তোক মই নিৰ্ভয় দিলোঁ আৰু শংকা নকৰিবি, তোৰ প্ৰাণ মই ৰক্ষা কৰিলোঁ। আৰু শুন, মই জগতৰ ধনুৰ্ধৰ শ্ৰেষ্ঠ গাণ্ডীৱধাৰী বীৰ সেই অৰ্জুনৰ মই নাতি হয় আৰু মোক দেখি সকলোৱে নমস্কাৰ কৰে, মোক শ্ৰদ্ধা কৰে। গতিকে মই তোক নিৰ্ভয় দিলোঁ, তই শংকা নকৰিবি, কিন্তু মোৰ এটা নিৰ্দেশ মানিব লাগিব যে তই মোৰ এই দেশত থাকিব নোৱাৰিবি। তোক মই প্ৰাণে নমৰাকৈ এৰি দিলোঁ, তই এই মোৰ দেশৰ পৰা আঁতৰ হ, তই ইয়াত নাথাকিবি। এনেকৈ কলিক পৰীক্ষিতে কথাখিনি ক'লে। আৰু ইমানতে আজিৰ এই অধ্যায়ৰ এইখিনি অংশতে আমি সামৰিবলৈ লৈছোঁ। পৰৱৰ্তী অংশ আপোনাসৱে আকৌ শুনিবলৈ পাব। পৰম শ্ৰদ্ধেয় শ্ৰোতা মণ্ডলীলৈকে ভাগৱত অনুৰাগী, গুৰুপ্ৰেমী, ঈশ্বৰপ্ৰেমী, ভকতপ্ৰেমী সমস্ত সুধী মণ্ডলীলৈ আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আজিৰ পাঠ ইমানতে সামৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ হৰি ঔ ৰাম, জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি ঔ ৰাম। অপৰাধ বিনাশন তজু নম নাৰায়ণ জানি নামে পখিলো শৰণে
আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ আমাৰ প্ৰথম স্কন্ধ প্ৰায় শেষ হওঁ হওঁ আমি প্ৰায় শেষ অংশতে উপনীত হৈছোঁ আজিৰ খণ্ডটিত ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়োৱাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জ্যোতিষ মেধি বাপগৰাকীলৈ আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিব লাগিব যিহেতু 1 ঘণ্টাৰ আমাৰ সময় গতিকে আজিৰ খণ্ডটি মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ কাইলৈ আকৌ একে সময়তে 6:30 বজাৰ পৰা 7:30 বজালৈ আপোনালোকক লগ পাম একে সময়তে আমি আৰম্ভ কৰিম ND24 গুৰুগৃহৰ পৰা বিশ্বাসে মিলয় হৰি আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ভালে থাকক সকলো কৃষ্ণ